বা আহিলে যে খবৰ নিদিয়াকৈ সেইকাৰণে মাছৰ ৰেচিপি এটা পখিলাই ধুনীয়াকে বনাই কৰি সকলোকে মুখৰ আগত খোৱালে। পিছে ৰ'ব ভিডিঅ'টো আৰম্ভণি হৈছিল ৰাতিপুৱা শুই উঠিবৰ পৰাই। ৰাস্তাৰ আগফালে গজি থকা কচু কেইজোপা কাটিবৰ কাৰণে আমাৰ মায়ে কালিৰ পৰাই কৈ আছিলে, সেইকাৰণে কাটি কৰি পানি একেবাৰে ফিনিছ কৰি দিলো। আৰু এইফালে চাওকচোন এফালে বৰষুণ দি আছে, মই থকা কাৰণত বৰষুণ নাই দিয়া, আধা ঘণ্টা মানৰ পৰাই সেইফালে দি আছে। সেইটোকে পখিলাই অথনিৰ পৰা চাওঁতে আমাৰ ঘৰতো বৰষুণ আহি পালেহি, তাকো দবা পিটা বৰষুণ দিছে। সেইকাৰণে বোলো কিনো কৰিম বুলি ৰাতিলে মাছ আনিলো, কাৰণ ডাঙৰ বা আমাৰ ঘৰতে আছে। সেইকাৰণে মাছ 1 কেজি কিনি আনিলো আৰু ঘৰত নথকা কিছুমান বস্তু আজি একেবাৰে লৈ আহিলো। পখিলাহঁতে নিজৰ কাম বিলাক কৰালৈকে মই মাছখিনিকে ধুই কৰি পানি হেতক আনি দিলো। আৰু এইফালে মই দুভাগ কৰি ৰাখিছো, এভাগ ৰাতিপুৱালে থৈছো, এভাগ এতিয়া বনাম। তাৰ পিছত পখিলাই বনাবৰ কাৰণে নহৰুকেইটা খুন্দি লৈছে আৰু এইফালে গোটেই বস্তুখিনি ৰেডি কৰি ললে। পখিলাই মাছখিনি ভজা দেখি মই এইফালে মাছৰ পেটুখিনি ধুনীয়াকে ভাজি লৈছো। মই মাছৰ পেটু ভাজি বনোৱালে এইফালে পখিলাই মাছখিনিও বনাই ৰেডি কৰিছিল, কিন্তু এটা ডাঙৰ কথা হ'ল যে তাই গৰম তেল পৰিলে গালত। সেইকাৰণে তাইক ক'লো যে তুমি কেমেৰামেনকে হোৱা, মই ধুনীয়াকে মাছখিনি বনাই কৰি পানি ৰেডি কৰি দিওঁ। পখিলা আৰু মই যিকোনো ৰেচিপিয়ে ভালদৰে বনাব জানো। এবাৰ মোবাইলত চোৱাৰ পিছত আৰু সেই ৰেচিপিটো আমি কেতিয়া নবনোৱাকে নাথাকোঁ, সেয়েহে মানে বনাই চাওঁ। আৰু সঁচা কথা কৈছো যে এটা ৰেচিপিও আমাৰ আজিলৈকে বেয়া হোৱা নাই আৰু খাবলৈ বহুত টেষ্টি হয়। বাকী আপোনালোকে আমাৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে আপোনালোকে কমেন্ট কৰি জনাব, আমাৰো জানিব মন যায় ন আপোনালোকে কিমান দূৰৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে। আধা ঘণ্টা মানৰ পিছত বায়ে ধুনীয়াকে মাছ আৰু ভাত ধুনীয়াকে বাঢ়িলে। বাকী যি কি নহওক মাছৰ কালাৰটো দেখি পানি মই ৰখিব পৰা নাই, সেয়েহে মানে ময়ো ধুনীয়াকে ভাত মুঠি খাওঁ বুলি আৰম্ভ কৰিলো। ৱাও, সঁচাকে খাবলৈ বহুত টেষ্টি লাগিছে। কিন্তু ফ্লিপকাৰ্টৰ পৰা আমালৈ এটা পাৰ্চেল আহিছিলে, সেই পাৰ্চেলটো আপোনালোকৰ আগত আনবক্সিং কৰি দেখাব লৈছো। আৰু এই বক্সটোৰ ভিতৰত টিকলু চেণ্টৰ বটল আছে আৰু দেখি পানি বহুত কিউট লাগে। সেইকাৰণে মই ভাবিছিলো যে এইটো আপোনালোকৰ আগতো দেখাওঁ, সেইকাৰণে দেখাই দিছো। আপোনালোকে যদি ল'ব বিচাৰে মাত্ৰ